কমতাইৰ সেনচোৱাত এগৰাকী মহিলা নিৰুদ্দেশ হোৱাক লৈ চাঞ্চল্য। সেনচোৰ অপৰ্ণা বৰা নামৰ এগৰাকী বিবাহিত মহিলা যোৱা দুদিন ধৰি নিৰুদ্দেশ হোৱাৰ বাবে শোকাকুল পৰিৱেশ ঘৰখনত। নাৰীৰে ব্যৱসায়ী চক্ৰৰ কবলত পৰা সন্দেহ পৰিয়ালৰ। সেনচোৱা গাঁৱৰ জয়ন্ত বৰাৰ পত্নী অপৰ্ণা বৰাৰ যোৱা 10 জুনৰ পৰা কোনো সংসূত্ৰ পোৱা নাই পৰিয়ালে। মানুহগৰাকীৰ নাম হৈছে অপৰ্ণা বৰা। এনেই ঘৰত মণি বুলি মাতো। যোৱা 10 তাৰিখ পৰহি টাউনলৈ বুলি ওলাই গৈছিলে 11মান বজাত। তাৰপৰা যোৱাৰ পৰা এতিয়ালৈকে ঘূৰি অহা নাই। কোনো খা খবৰ পোৱা নাই। আমি বহুত খবৰ কৰিলোঁ এতিয়ালৈকে, কিন্তু একো হেৰি গৈছিলে টাউনলৈ আপোনাক কি বুলি কৈ গৈছিলে? কি বুলি কৈছিলে ব্লাউজ এটা চিলাবলৈ দি থৈছিলে সেইটোকে আনিম বুলি গৈছিলে। গৈ পেলাই এতিয়ালৈকে ঘূৰি অহা নাই। এতিয়া আপুনি কৰিছে আৰক্ষীৰ লগত যোগাযোগ কৰিছোঁ বাৰু, কিন্তু এতিয়ালৈকে কোনো সংযুক্ত পোৱা নাই। আৰক্ষীৰ ফালৰ পৰা একো জনোৱা নাই। কি সন্দেহ কৰিছে আপোনালোকে? সন্দেহ মোৰতো এনেই সন্দেহ অইন নাই বাৰু। এনেই দুষ্ট চক্ৰৰ হাত লাগিছে বুলিহে মই ভাবিছোঁ। তেনেকুৱাহে মোৰ সন্দেহ হৈছে। আৰক্ষী প্ৰশাসনলৈ এটা জনাম আৰু মোক সোনকালে বিচাৰি দিয়ক। মোক সৰু ল'ৰা এটাও আছে। আৰু কোনোবাই যদি দেখে তেন্তে কি আহ্বান জনাব লোকসকলক? মোক জনাবলৈ কৈছোঁ আৰু মই নম্বৰ দি দিম বাৰু, ফোনৰ নম্বৰ লাগিলে। কোনোবাই যদি দেখা পায় নিউজত দেখা নম্বৰটোত খবৰ দিব। কোনোবাই যদি দেখা পায় আৰু সেই নম্বৰটোত মোক জনাই দিলেই হ'ল আৰু য'তে নাথাকক জনাই দিলেই হ'ল। সন্তান কেইটা? 2টা। ছোৱালী এজনী 6ত আছে, ল'ৰাটো 2 বছৰ হৈছে আৰু। দিনতে গোলাঘাট টাউনলৈ যোৱা অপৰ্ণা আজিলৈকে ঘৰলৈ ঘূৰি অহা নাই। মোবাইল ছুইচ অফ, যাক লৈ চিন্তিত হৈ পৰিছে পৰিয়ালটো। 2টি সন্তানৰ মাতৃ অপৰ্ণা দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহ স্বামী তথা স্থানীয় লোকৰ। কোনো লোকে মহিলাগৰাকীক দেখা পালে স্বামীৰ 8822338788 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া স্বামীয়ে। আৰক্ষীক ক্ষিপ্ৰতাৰে তদন্ত কৰিবলৈ আহ্বান পৰিয়ালৰ। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। হয়, যোৱা 10 তাৰিখে গম পোৱা মতে 11টামান বজাতে ঘৰৰ পৰা ওলাই গৈছে আৰু এতিয়ালৈকে সংসূত্ৰ একো ওলোৱা নাই। আৰু 11টামান বজাৰ পৰা 4টামান বজালৈকে গৃহস্থ তেওঁৰ স্বামী নিশ্চিন্ত হৈ আছিল, গৈছে ঘূৰি আহিব। আগতেও সেইদৰে যায় ঘূৰি আহিব। কিন্তু সেইদিনাখন 6টামান বজালৈকে যেতিয়া নাহিল, তেতিয়াহ'লে মানুহখিনি চিন্তিত হয়। ইফালে সিফালে বিচাৰ কৰিছে। বহুত বিচাৰ খোজা কৰাৰ পাছত আমিও সেই খবৰ খাতি লৈছোঁ, কিন্তু কোনো সংসূত্ৰ তেওঁ পোৱা নগ'ল। অৰ্যপৰিমিত হয়। তেখেতে কাঠৰ মিস্ত্ৰী কৰে আৰু কাঠৰ মিস্ত্ৰী কৰি তেওঁৰ পৰিয়ালটো সুকলমে চলাই আছিলে। অন্য সাধাৰণ পৰিয়ালৰকে থাকি অকণমান ভালকৈ পৰিয়ালটো চলাই আছিলে। বিশেষকৈ এতিয়া আপোনালোকৰ কি সন্দেহ হৈছে? দুষ্ট চক্ৰৰ সন্দেহ হৈছে। হয়, দুষ্ট চক্ৰৰ হাতত পৰিছে। অসমবাসীক অনুৰোধ জনাম যে এই মানুহগৰাকী য'তেই নাথাকক সোনকালে কোনোবা যদি দেখা পায় তেতিয়াহ'লে এই দিয়া নম্বৰত যোগাযোগ কৰি আমাক উপকৃত কৰিব বুলি আশা কৰিছোঁ। এই অসমবাসী ৰাইজৰ ওচৰত আৰু লগতে প্ৰশাসনৰ ওচৰত আমাৰ অনুৰোধ।